হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এনেকুৱা এজন মানুহৰ লগত চিনাকি কৰি দিবলৈ লৈছোঁ, যিজনে এই সাঁচি ব্যৱসায়ৰ লগত আজি প্ৰায় 30 বছৰ দিন একেৰাহে এই কামটোতে কৰি আছে। হেল্ল', আপোনাৰ নামটো কি? মোৰ নাম ইদ্ৰিছ আলী। হয়, আপোনাৰ কিমান দিন হ'ল এই ব্যৱসায়টো কৰি থকা? 30 বছৰ হ'ল। 30 বছৰ হ'ল। আপুনি কওকচোন বাৰু, সাঁচি গছবিলাক কেনেকুৱা হ'লে মানে বেছি পইচা পোৱা যায়? মালটো কলা বেছি হ'ব লাগিব, পুলিটো অলপ মিহি হ'ব লাগিব। আচ্ছা, আজি সাঁচি গছত যে পোকে ধৰে, পোকটো কেনেকুৱা ধৰণৰ পোক হ'ব লাগে? পোকটো আৰু কেনেকুৱা হ'ব? সাধাৰণতে যিটো পোকে খায় সেইটো দুটা জাত আছে, আৰু এটা বৰা খোৱা হয় আৰু এটা কলা গুটি হয়। বৰা খোৱাটো কেনেকুৱা বস্তু হয়? বৰা খোৱাটো গুটি ওলোৱা, গুটি যিটো কয় সেইটো বৰা খোৱা বুলি কয়। তাৰমানে যিটো সাঁচি গছডালৰ গুৰিত বগা বগা যে গুটি পোৱা যায়, সেইটো মাল ভাল নে বেয়া? সেইটো মাল ভাল নহয়, সেইটো বৰা খোৱা হয়, সেইটো কামত নাহে তেনেকৈ। সেইটো ভাল কামত নাহে। সেইটো নাহে। যদি ফুটি হৈ মুখখন বন্ধ হৈ যায়, বন্ধ হৈ গ'লে সেইটো ক'লা হ'ব লাগিব, তেতিয়া কামত আহিব। যদি ক'লা হ'ব লাগিব। ক'লা হ'ব লাগিব। আচ্ছা, বেছি দামৰ মালটো কেনেকৈ চিনি পোৱা যায় গছডাল? যিটো কলাকুচি মাল পানী বৈ থাকে, সেইটো ধৰক 2 বছৰ 3 বছৰ পাছত সেইটো ভালকৈ মিহি হৈ যায়। মানে গছডালত জোল বৈ থাকিব লাগিব। জোল বৈ থকা বস্তুটো সেইটো বন্ধ হৈ যাব, জোলটো বন্ধ হৈ যাব, আৰু তাৰ ফুটাটো বন্ধ হৈ যাব। বন্ধ হৈ যাব। আচ্ছা, আপোনালোকে তেনেকুৱা জোল বৈ থকা কেইটামান মানে ফুটা থাকিলে আপোনালোকে গছডালত লাখ টকা দিব পাৰিব? সেইটো মানে গছ চাই পেলাই বা মিচিও হৈছে নাই, গছডাল কিমান ডাঙৰ সেইটো চাই ল'ব লাগিব। গছডাল কিমান বয়সত মেচিয়ৰ হয় বাৰু? গছডাল এনেই 20 বছৰ 15 বছৰ এনেকুৱাত মিচিও হয় কিছুমান। 15 বছৰত বিকিব পৰা হৈ যায়। বিকিব পৰা হৈ যায়। আচ্ছা, আপোনাৰ যিটো ক'লাকচি মাল, সেই ক'লাকচি মালটো 10 গ্ৰামৰ দাম কিমান হ'ব? 10 গ্ৰামৰ মাল লৈ হ'ব। মাল ভাল হ'লে আৰু 50,000 পাব, আৰু তাতকৈ কম হ'লে কমলৈ আহি থাকিব। 10 গ্ৰাম মাল লৈ হ'ব। হয় হয়, তাৰমানে 10 গ্ৰামতে 50। 10 গ্ৰামত 20,000 হ'ব পাৰে, 10,000 হ'ব পাৰে, 50,000 হ'ব পাৰে। 50,000 হ'ব পাৰে। আচ্ছা, আপুনি এই গছখিনি আমাৰ ইয়াৰ পৰা কাটি পেলাই নি আপুনি নিজে বটালি মাৰে? মই নিজে নামাৰোঁ বটালি, মই ডাইৰেক্ট বিকিহে দিওঁ। আপুনি বাটতে বিক্ৰী কৰে নে? বিকি দিওঁ। আপুনি বাটত বিকিবলৈ কেইটামান পাৰ্টি লগ পায় বাৰু? পাৰ্টি বহুত লগ পাওঁ। পাৰ্টি প্ৰায় 15-20টামান পাৰ্টি লগ পাওঁ। মানে সেই 15-20টা পাৰ্টি বাটত সদায় ৰৈ থাকে? আহে। তেওঁলোকে আপোনালোকক আগধন দি পঠিয়ায় নেকি? নিদিয়ে। আগধন নিদিয়ে? আগধন নিদিয়ে। আপুনি সাধাৰণতে ব্যৱসায় কৰিবলৈ হওঁতে কিমান পইচা লৈ আহে বাৰু? এনেই 15,000, 2,000, 3,000, 4,000, 5,000। সিমান লৈ আহে। যদি ভাল গছ ধৰক আপুনি পাই গ'ল, তেতিয়া পইচা লৈ আহোঁ বেলেগৰ পৰা। তেতিয়া বেলেগৰ পৰা পইচা বা কোনোবা মানুহ লৈ আহোঁ। আচ্ছা, আপুনি মানে পাৰ্টি লৈ আহে? পাৰ্টি লৈ। আচ্ছা, যিবিলাকে বটালি মাৰে তেওঁলোকৰ ডেগত দিয়ালৈকে মানে কিমান দিন লাগি যায়? ডেগত আপোনাৰ মালটো প্ৰথম কুটিব লাগিব। কুটিবলৈ ধৰক মানে বাংদাং প্ৰথমে বাংদাং কৰিলে, তাৰপিছত এনেই ধৰক ফালিচি কুটিবলৈ হ'লে নামাৰি কিছুমান কুটে, সেইটো কুটিবলৈ হ'লে আপোনাৰ 11 মালত আপোনাৰ হেৰি লাগিব, এমাহমান লাগি যাব। 11 মালত মানে 11 মাল এচিত তাৰমানে এটা ঘাইন এবাৰ ডেগত দিব, এবাৰ ডেগত ভৰাবলৈ 1 গাড়ী 25 কেজি, 30 কেজি, 50 কেজিলৈকে সোমায়। 50 কেজিলৈকে সোমায়। 50 কেজি কুইণ্টেলো আছে, কুইণ্টেলৰ ডেগো আছে। হয় হয়। আপোনালোকৰ তাত কিমান ডেগ আছে বাৰু? আছে 40-50টামান ডেগ আছে। আপোনাৰ জেগাডোখৰ নাম কি? নাহৰণি। নাহৰণিত ভাল সাঁচি খেতিয়ক আছেনে? খেতিয়ক নাই। সাঁচি খেতিয়ক নাই? খালি আপোনালোকৰ তাত কিমান পৰিয়ালে এই কামটো কৰে? কিমান পৰিয়ালে এই কামটোৰ লগত জড়িত হৈ আছে? এইটো প্ৰায় আপোনাৰ আমাৰ নাহৰণিত 10,000 মানৰ ওপৰত মানুহ আছে তাত। 10,000 পৰিয়াল? আপোনাৰ অসমীয়া ধৰি পেলাই মুছলিম মানুহৰ পৰা ধৰি 10,000 মানৰ ওপৰত। তাৰমানে হিন্দুৱে এই কাৰবাৰটো কৰে? হিন্দু মুছলমান কথা নাই, মুঠতে নাহৰণি এৰিয়াটো বাতিপৰীয়া নাহৰণি কেইটামান জেগাৰ নাম কওকচোন। হাতীয়াখোৱা এই একদম আপোনাৰ 12 কিলোমিটাৰ। হয় নেকি? কোন জেগাৰ মাল চবতকৈ বেছি ভাল পাইছে বাৰু? ভাল মাল কৰিলে কোন জেগা ভাল কৰিলে সেইটো মই ক'ব নোৱাৰিম।
চব ফালৰ পৰা মালটো আহে নহয়। কোন কোন জেগাৰ পৰা আপুনি মাল আনে? মই এতিয়া বৰ্তমান জালুকনী পানী থাকোঁ। জালুকনী পৰা নিয়ে। জালুকনী মালটো ভালনে? ভাল, বৰাটো বেছি হয়, মালটো ভাল হয়। মালটো ভাল হয়, বৰা বেছি হয়। বৰা বেছি হয়। আচ্ছা, সাৰুগাঁৱৰ ফালে আপুনি যায়নে? সাৰুগাঁৱৰ ফালে মই নাযাওঁ। আপুনি তাৰমানে আপোনালোকে জালুকনী ফালে মই ক'লো নাযাওঁ। অঁ, আপুনি এটা ছাইডতে আজি এটা ছাইডতে মই ঘূৰি যাওঁ। 30 বছৰ ঘূৰি আছে। ঘূৰি আছোঁ। বাহ, তাৰমানে আপোনাৰ গোটেই মানুহবিলাক চিনাকি হৈ গ'ল। চব চিনাকি হয়। হেল্ল' বন্ধু, মই আগৰ এটা ভিডিঅ'ত কৈছোঁ যে এজন খাচী ব্যৱসায়ী আমাৰ ঘৰলৈ আহে আৰু একো নাই, আমাৰ গছ দিওঁ নিদিওঁ কথা নাই, চাহ একাপ খাই দুআষাৰ কথা পাতি গুচি যায়। সেই মানুহজনে এইজন। আজি আপোনালোকক চিনাকি কৰি দিলোঁ, আমাৰ অতিকে আপোন, একেবাৰে ঘৰৰ দৰে। তেওঁ গছ নিম বুলি বা কিবা বুলি নাহে, মাত্ৰ আহি বহি অকণমান জিৰণি লয় আৰু একাপ চাহ খায়, সেয়াই আৰু। গতিকে আজি আপোনালোকক মানুহজন সাক্ষাৎ কৰি দিলোঁ। আচ্ছা, আপোনাৰ দাখন চাওঁ। আচ্ছা, আমাৰ দাখনৰ লগত আপোনাৰ দাখনৰ কিবা পাৰ্থক্য আছে নেকি? আছে। কি পাৰ্থক্য আছে কওকচোন? পাৰ্থক্য মানে এখন দা আপোনাৰ বাঁহ কাটিব নোৱাৰে। হয় নেকি? কাঠ কাটিব নোৱাৰে। হয়। অকল চাচি গৈছেহে কাটিব পাৰিব। হয় নেকি? হয়। কেলে? এইখন দাখনৰ পাতটো কোমল। পাতটো কোমল। পাতটো কোমল। অঁ, ধাৰ আছে। ধাৰ আছে। ধাৰ আছে আৰু আগটো অলপমান জোঙা হয়, মানে চাবৰ কাৰণে। মালটো চাবৰ কাৰণে। আপোনালোকে ঘোপ মাৰিলে গম পায় ন? গম পাওঁ। ফুটিটোতে ঘোপ মাৰি দিয়ে। ফুটিটোত ৰংটো চাই তাৰমানে। আজিকালি নিদিয়ে চবেই চাবলৈ। ফুটি চাবলৈ নিদিয়ে নেকি? নেলাতে ঠগ খাই। অঁ, কি হয় আজিকালি ফুটি চাবলৈ নিদিয়ে? কেতিয়াবা ঠগ খাই যাওঁ। ফুটি চাবলৈ কেলে নিদিয়ে বাৰু? গছজোপাত ঘাঁহ লাগি যায়, বেয়া হৈ যায়, পানী সোমাই। কেতিয়াবা গজাল চজাল মাৰি থোৱা গছ পায়নে? পাওঁ। গজাল মাৰি থয়? গজাল পুৰা মাৰি থয়। কিমান মাৰে বাৰু? মাৰি দিয়া। কিমান মাৰে? ইমান কণৰ আঁতৰা মাৰি দিয়া। তাৰমানে 1 ইঞ্চি আঁতৰে আঁতৰে মাৰে? 1 ইঞ্চি আঁতৰা। সেইবিলাকৰ পৰা মাল ওলাইগেনে? সেইটো মানে ডেগত দিয়ে। বিকিব নোৱাৰে সেইটো। মই যদি এতিয়া কাটিনো গছডাল বিকিব নোৱাৰোঁ। অঁ, তাৰমানে গজাল মৰা গছডাল পোনে পোনে গছডাল বিকি নহয়? সাধাৰণতে চবেই নিকিনে। ডেগৰ মানুহে কিনিব। অঁ, ডেগত দিয়া মানুহে কিনিব? ডেগত দিয়া মানুহে কিনিব। তাৰ পৰা মাল ওলাই নে? আঁতৰহে আহিব। আঁতৰ আহিব? কি নাহে? আঁতৰটোহে আহিব। আঁতৰটোহে আহিব। সেইটো তোলা কেনেকৈ? সেইটো চব মিক্স কৰি দিব। অঁ, চব মিক্স হৈ যাব। A গ্ৰেড, B গ্ৰেড, C গ্ৰেড তাত দিব। তাৰমানে কিবা এটা নহয় কিবা এটা ওলাব। তাৰমানে আপোনাৰ পৰামৰ্শ হ'ল মাল নাইকিয়া গছজোপাত আমি গজাল মাৰি পেলাই নি মাল বনাব পাৰোঁ। কিন্তু আপোনালোকে গম পালে সেই গছডাল কিনিব নাই? কিনিব। ডেগৰ মানুহ লাগিব খালি। ডেগৰ মানুহ লাগিব। বা আমিও কিনিম। আমি কিনিবলৈ হ'লে আমি সিহঁতক দিবলৈ হ'লে ধৰক সিহঁতে যিটো ৰেটত বিচাৰিব আমাৰ পৰা, আমি আকৌ ইয়াত নাপাম সেইটো ৰেটত। নাপায়। সাধাৰণতে আজিকালি মানুহবিলাকে গছবিলাক আগৰ দৰে এৰি নিদিয়া হ'ল কম দামত। কম দামত এৰি নিদিয়ে মানে কিছুমানে দিয়ে। গোটৰ পইচা দিবলগীয়া হ'লে? সেইটো লৈ নহয়, বা ক'ৰবাত পইচা দিবলৈ আছে। কোনোবাই ধাৰলৈ নিদিয়ে, দিবলৈ আছে। তেনেকুৱাবিলাকত হয়। এনেই সাধাৰণতে মানে হেৰি গোটৰ পইচা দিবলৈ থকা মানুহবিলাকৰ বা গছ নায়েই। গছ নায়েই, শেষ কৰিলে অলৰেডি। আচ্ছা, আপুনি বাৰু এই ব্যৱসায়টো একেবাৰে শেষ জীৱনলৈকে কৰি থাকিব পাৰিম বুলি ভাবিছেনে? মই এইটো যিমান দিন পাৰোঁ, যিমান দিন চলাই সিমান দিন চলাব লাগিব। এই ব্যৱসায়টোৱে আপোনাক কিবা জীৱনত পৰিৱৰ্তন আনি দিছেনে? পৰিৱৰ্তন হয়, কেতিয়াবা পাওঁ মানে পইচাটো ধৰক পাওঁৱেই, গোটাওৱেই। কেতিয়াবা কিবা এটা হৈ গ'লে সেই পইচাটো নাথাকে। অঁ, খৰচ হৈ যায়। কিন্তু আপুনি আনক হাত নপতাকৈ চলি থাকিব পাৰে। আচ্ছা, যিবিলাকৰ ডেগ আছে সেইবিলাক লাখপতি নে কোটিপতি? লাখপতি বা কোটিপতি কিছুমান আছে। আচল প্ৰফিটটো আপোনালোকে নাপায়? ডেগৰ মালিকে পায়নে? ডেগৰ মালিকে পায়, তাৰপৰা আপোনাৰ চিলতীয়াই পায়। চিলতীয়া মানে কি বুজি পোৱা নাই মই? হোজাইৰ পৰা আহে মানে চিলেটৰ মানুহ? মাজৰ মানুহখিনিয়ে মাল পইচা নাপায় ন? তেওঁলোকক ডেগৰ মালিকে ডিমাণ্ড কৰি পইচাটো লয় নে তেওঁলোকে দিয়াটোকে ল'বলগীয়া হয়? মালৰ নিচিনা ধৰক মই এতিয়া ধৰক মাল এটা কাটি নিলোঁ, দাম দৰ চলিলে তাতোহে তেনেকেই দাম দৰ চলিব। তাৰ পৰা বস্তুটো ক'লৈ যায়গৈ? তাৰপৰা আৰৱলৈ যাব। আৰৱ যাব, তাৰপৰা কি হয় নাজানো। তাৰপৰা ক'লৈ যায়গৈ একো গম নাপায় আৰু। ঠিকে আছে।
ভাল লাগিছে বাৰু আপোনাৰ লগত কথাখিনি জানিব পাৰি। কিন্তু এনেই আপুনি চিনি পোৱাত সাঁচি গছৰ জাত চিনি পায়নে? মই জাতটো চিনি নাপাওঁ, কিন্তু দেখিছোঁ কিছুমান গছত মাল খায়, কিছুমান গছত নাখায়। সেইজোপা গছতে কি বুলি কয় সেইটো মই নাজানো। আচ্ছা, আপুনি কেতিয়াবা গছত ঘাপ দিছেনে? মই নাই দিয়া, মই ঘাপ নাই দিয়া। আগত দিলে মানে কি হ'ব, সেই গছজোপা বুঢ়া যিজোপা গছজোপা মাল নাখায়, তেতিয়া মই মালিকক কয় যে এজোপা মাল নাখায়, ঘাপ দি দিয়ে। অঁ, মাল নধৰিলে মানে পোকে নধৰিলে ঘাপ দিব পাৰি। ঘাপ দিব পাৰি। ঘাপ দিলে মাল ধৰেনে? মাল ধৰে, কিন্তু ঘাপৰ মালটোৰ এই ৰেটটো কম। ৰেটটো কম। মাল ধৰক সেইটো আমি কাটি নি পেলাই পোচাব না, দেগৰ মানুহে পোচাব। দেগৰ মানুহৰ পোচাব। কেতিয়াবা গছত শাল মাৰি থোৱা পাইছেনে? শাল মাৰে দিছে। কি শাল? কেনেকৈ মাৰে কওকচোন? গজাল মাৰা নিচিনাকৈ বাঁহৰ শাল মাৰি দিয়ে। মাৰি দিয়ে। সেইটো আপোনালোকে ঠগ খাই অলপ। তাৰমানে নাখাওঁ বাৰু। অঁ, নতুন বেপাৰী কিছুমান আহে যে সিহঁতি ঠগ খায়। অঁ, নতুন বেপাৰীবোৰে ধৰিব নোৱাৰে। আচ্ছা, শাল মৰাটো এই ফুটিৰ দৰে বন্ধ হৈ যায়নে? ফুটিনে মানে শাল ধৰিব নোৱাৰে? ধৰিব নোৱাৰে, শালটো মিহি হ'ব লাগিব। অঁ, শালটো মিহি মিহি হ'ব লাগিব। তাৰমানে সাঁচি গছ বিক্ৰী কৰা বহুত বুদ্ধি আছে নহয়নে? আপুনি বাৰু একেবাৰে সঁচা কথা কওকচোন, আপুনি মটৰচাইকেলত এক মটৰচাইকেল মাল যেতিয়া লৈ যায়, আপুনি কিমান টকালৈকে লাভ কৰে? বেছি পইচা মোৰ লাভ নহয়, মই 2000, 1500 এনেকুৱা পায় বা 3000। 3000লৈকে থাকে? বেপাৰখন সিমান হয়, কিন্তু বেপাৰত মোৰ পইচা 1000, 1200, 1500 এনেকৈ পাওঁ কেতিয়াবা। তাৰমানে এক চাইকেলত, এক মটৰচাইকেলত আপুনি তাৰমানে আপোনাৰ হাজিৰাটো 1000, 1500 থাকে। কেতিয়াবা লোকচান হয়নে? কেতিয়াবা লোকচান হয়। কিমান লোকচান? লোকচানটো কেলৈ হয় বাৰু? লোকচানটো কেলৈ হয় মানে কাটি চাবলৈ নিদিয়ে। কাটি চাবলৈ নিদিয়ে। 2 নম্বৰ কাম চকুৱে চাই পেলাই যদি ভিতৰত বৰা ওলাই যায়, অঁ, তেতিয়া লছ হৈ যাব। অঁ, মই ভাবিম যে বৰা নহ'ব গছ, অঁ, কিন্তু কাটি দিয়াৰ পিছত বৰা ওলাই গ'লে তাত লছ হৈ যাব। তাৰমানে সন্দেহ কৰি আপুনি ল'ব, অনুমান কৰি আপুনি ল'ব। কাটি পেলোৱাৰ পিছত আপুনি গম পাই যাব যে এইটো বস্তু এনেকুৱা হ'ল। 2 কথা পাছতে গম পাই যোৱা হয় কি হ'ব। তেতিয়া আপুনি অলপ টেকনিক কৰিবলগীয়া হয় বিকিবৰ কাৰণে, মানে দুটামান ভাল মাল মিলাবলগীয়া হ'ব, দাগটো মিলাই পেলাই নি আপুনি দিবগৈলগীয়া হয়। আচ্ছা, আপুনি মোৰ ঘৰৰ পৰা গছ নিছে নহয়, কেতিয়াবা ঘাটি খাইছে নেকি? সঁচা কথা কওক দেই, কেনেকৈ ঘাটি খালে বাৰু কওকচোন? এদিন ঘাটি খালে, সেইদিনা আপোনাৰ কিমান অলপ লছ হ'ল আৰু নহয়নে? সেইটো কাৰণে আপুনি মোক বেয়া পোৱা নাই? সেইটো হয়, সেইটো হয়। ঠিক আছে, ঠিক আছে, ভালেই লাগিছে আপোনাৰ লগত বাৰু কথাখিনি পাতি। আচ্ছা, মই ঘাটি নোখোৱাওঁ বাৰু আপোনাক, মই নতুন ল'ৰা কেইটামান লৈ আনিবচোন, এদিন অলপ ঘাটি খুৱাই দিম, আপুনি পঠিয়াই দিব। আচ্ছা, আপোনালোক মানে অলপ আঁতৰলৈকে গছ কাটিবলৈ যাব পাৰিবনে? আনিবলৈ দিগদাৰ হয়। আচ্ছা, বহুত মানুহে কয় যে মোৰ গছডাল 5 ফুট গোলাই হৈছে, কিন্তু মাল নাই, সেই গছডালত মাল নধৰিবই নেকি? সেইডালত শাল মাৰিব লাগিব, বটালিয়ে খুলি দিব লাগিব, তেতিয়া তাত মুখা হ'ব মানুহ। আচ্ছা, এটা কথা মোক কওকচোন, আজিকালি যে বটলত কিবা মেডিচিন ভৰাই ভৰাই গছবিলাক ইনকুলেশ্যন কৰা বুলি কয়, ইনকুলেশ্যন কৰে, সেইটো সঁচানে কথাটো? তাৰমানে আপোনাৰ এজোপা গছত ইনকুলেশ্যন কৰোঁতে তেওঁলোকে 5000 টকা লয়, আৰু সেই গছডাল বোলে লাখ টকাত বিকিব পাৰে এবছৰৰ ভিতৰত। আপুনি আজিলৈকে ক'তো পোৱা নাই? আপুনি খালি শাল মৰা পাইছে? আমাৰ বাৰীত বাৰু কেতিয়াবা কাটোতে গজাল পাইছে নেকি? শাল পাইছে নেকি? একো নাই পোৱা নহয়, খালি দামে দৰেহে কাটি খাইছে। ভালেই হৈছে বাৰু, মই সেইটো কাম নকৰোঁ মানে কেলৈ, জীয়া গছ এজোপাত গজাল মাৰি দিবলৈ মোৰ অকণো সৎ নাযায়। এজোপা জীৱহে, সেই গছজোপাত 15 কেজি বা 5 কেজি গজাল মাৰি দিয়াটো সহজ কথা নহয়, বা বাঁহৰ শাল কিছুমান বনাই লৈ তাত ভৰাই দিয়াটো বৰ উজু কথা নহয়, বৰ বেয়া নিয়ম। আৰু
সেইটোৰ পৰা সাধাৰণতে আপোনালোকে অলপমান মানে নতুন বেপাৰী কিছুমানে ঠগো খায়। সেই গছডাল তেওঁ 10,000 গছডাল কিনি লৈ গ'লে হয়তো 3,000তে দিবগৈলগীয়া হ'ব পাৰে, কিন্তু সেই 3,000 টকীয়া গছডাল কিনিও সিজনে আকৌ হয়তো 15-20,000ও পাবগৈ পাৰে ডেকত দিয়াৰ পিছত। গতিকে একদম অনিশ্চয়তাৰ এটা মানে ব্যৱসায় নহয়নে? যে আপোনাৰ ল'ৰা ছোৱালী কেইজন? ল'ৰা দুটা। ডাঙৰ হ'লনে? ছেকেণ্ড ইয়েৰলৈ পাইছে। সিহঁতি ভৱিষ্যতে এইটো কাৰোবাৰ কৰিবনে বাৰু, নে ইয়াতকৈ উন্নত ধৰণে ডেক চেক লৈ কৰিব? সেইটো কি কৰিব? ঠিক আছে, ভাল লাগিলে আপোনাৰ লগত অলপ সৰু সৰু কথা কেইটামানে পাতিলোঁ, আৰু বহুত গুৰুত্বপূৰ্ণ কথা পাতিবলগীয়া আছে। কিন্তু আপোনাৰ লগত এদিন মই ডেকবিলাক চাবলৈ যাম। আপোনাৰ আপোন মানুহ আছেনে? মোক লৈ যাব, ধুনীয়াকৈ দেখুৱাব। মই চাইছোঁ, এইবিলাক দেখিছোঁ বাৰু, তথাপিতো আপোনাৰ লগত গৈ এদিন আকৌ গোটেই বস্তুখিনি মানে কেনেকৈ বনায় মই সবিশেষ তথ্যখিনি সংগ্ৰহ কৰিবলৈ এদিন মই আপোনাৰ লগত যাম। লগ পামেই, লগ পোৱাই থাকিম বাৰু। ঠিক আছে। হেল্ল' বন্ধু, আজি আপোনালোকৰ লগত মোৰ বন্ধুজন চিনাকি কৰি দিলোঁ। নিশ্চয় কথাখিনি আপোনালোকে ভালেই শুনিছে। মই আপোনালোকক যে কৈ থাকোঁ ইনকুলেশ্যন কৰাটো ভাল নহয় বা ইনকুলেশ্যনৰ বিষয়ে মই একোৱেই নাজানো, সঁচাকৈও আজি মোৰ বন্ধুজনেও ক'লে যে ইনকুলেশ্যন কৰা মই গছ পোৱা নাই। গতিকে আপোনালোকে তেনেকুৱা ইনকুলেশ্যন কৰা পাৰ্টি পালে আপোনাৰ ইচ্ছা গ'লে কৰিব, ইচ্ছা নগ'লে নকৰিব। মই সেইটো আপোনালোকক নকওঁ যে ইনকুলেশ্যন কৰক আপুনি লাখ টকা পাব, এইটো কথা মই নকওঁ। আৰু শাল মৰা গজাল মৰাৰ কথা মই আপোনালোকক কৈ থাকোঁ, আৰু এখেতৰ মুখেদিয়ে শুনিলে আপোনালোকে যে শাল মাৰিলে গজাল মাৰিলে মাল হয়, কিন্তু সেই মালটো বেপাৰীতকৈ ডেগত দিয়া মানুহজনে বেছি প্ৰফিট কৰিবগৈ পাৰে, কিন্তু মাল হয়। আচলতে কি হয়, সেইটো যিটো ফুটি মাল, আমাৰ যিটো 1 নম্বৰ মাল মানে ক'লা মাল যিটো, সেইটো কিন্তু নবনে। মোটামুটি তাত এটা কালাৰ বহে, আৰু তাতে অলপ বেক্টেৰিয়াই আক্ৰমণ কৰে, ফলত অকণমান খেতিয়কবিলাক লাভান্বিত হ'ব পাৰে। বাৰু হেল্ল' বন্ধু, আজি আৰু দীঘলীয়া নকৰোঁ, ইমানতে মোৰ ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ। আজিলৈ আহোঁ, নমস্কাৰ।